দুজন লৰাই গৌৰৱ গগৈ মুৰ্দাবাদ কৈছে, 200 লোকেল মানুহে গৌৰৱ গগৈ জিন্দাবাদ কৈছে। ৰাস্তাত মানুহে গামোচা লৈ লৈ যেনেকৈ গৌৰৱ গগৈ ডাঙৰীয়াক চাবৰ কাৰণে দৌৰি দৌৰি মানুহবিলাক ঘৰৰ পৰা ভাত খাই থকা অৱস্থাত হাতত ভাত লাগি পেলাই ওলাই আহিছে যে গৌৰৱ গগৈক চাবলৈ আহিছে। আজি যাৰ ঘৰত বিজেপিৰ পতাকা লাগি আছে সেইসকল মানুহেও গৌৰৱ গগৈ বুলি কৈ পেলাই তেওঁলোকে ইমান হাঁহি মুখেৰে আজি তেখেতক মানে আদৰণি জনাইছে। হাজো শুৱালকুছিত প্ৰথমতে আজ্ঞাথুৰি গণেশ মন্দিৰত আমাৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই মানে সেৱা লৈছে, সকলোৰে হৈ পেলাই মানে মংগলৰ কাৰণে প্ৰাৰ্থনা কৰিছে। তাৰপিছতে আমি আপোনাৰ দৰগাহত গৈছোঁ, পুৱামক্কাত গৈছোঁ, তাৰপিছত আমি হয়গ্ৰীৱ মন্দিৰ গৈছোঁ, এতিয়া শুৱালকুছি আমি সত্ৰত আহিছোঁ। ৰাইজৰ যিটো বিপুল সঁহাৰি, ৰাস্তাত মানুহে গামোচা লৈ লৈ যেনেকৈ গৌৰৱ গগৈ ডাঙৰীয়াক চাবৰ কাৰণে দৌৰি দৌৰি মানুহবিলাক ঘৰৰ পৰা ভাত খাই থকা অৱস্থাত হাতত ভাত লাগি পেলাই ওলাই আহিছে যে গৌৰৱ গগৈক চাবলৈ আহিছে। ৰাইজৰ মনত, কাৰণ মই বহু নেতাৰ লগত বহু সময়ত মই গৈছোঁ, ৰাস্তাত দেখিছোঁ। এটা সময় আছিলে যে বিজেপি কৰি থকা বহু মানুহে আমাৰ কংগ্ৰেছৰ নেতাসকল গ'লে চাবলৈকে ইচ্ছা কৰা নাছিলে, মুখ ঘূৰাই দিছিলে। আজি যাৰ ঘৰত বিজেপিৰ পতাকা লাগি আছে সেইসকল মানুহেও গৌৰৱ গগৈ বুলি কৈ পেলাই তেওঁলোকে ইমান হাঁহি মুখেৰে আজি তেখেতক মানে আদৰণি জনাইছে। ইয়ে প্ৰমাণ কৰে যে গৌৰৱ গগৈ ডাঙৰীয়া সঁচাকৈ এজন ৰাইজৰ হিয়াত স্থান পোৱা এজন সৎ নেতা। গতিকে আমি আজি গোটেইখিনিতে আমি আজি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, গৌৰৱ গগৈ ডাঙৰীয়াক ইমান শক্তি দিয়ক যাতে যুৱ প্ৰজন্মক বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে যিটো বন্দুক ল'বৰ কাৰণে উৎসাহিত কৰিছে তাৰ পৰিৱৰ্তে হাতত কলম লৈ শৃংখলাবদ্ধভাৱে যুৱ প্ৰজন্মৰ সংস্থাপন হওক, মহিলাৰ যাতে সঁচা অৰ্থত সবলীকৰণ হওক, হিন্দু মুছলমান শিখ ইছাই খ্ৰীষ্টিয়ান সকলোৰে মাজত সমতা আৰু ঐক্য স্থাপন হওক, ভাতৃত্ববোধ হওক, হিংসা বিদ্বেষ নাইকিয়া হওক, তাৰে আজি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। শিঙিমাৰীত অপদস্থ কৰাৰ কথাটো কৈছে, মই নিউজৰ সেইসকল নিউজ দাতালৈ মই বিনম্ৰভাৱে কৈছোঁ, 200 আমাক মানুহে তাত উষ্ম আদৰণি জনাইছে, 2জন ল'ৰাই মুৰ্দাবাদ কৰিছে সেইটো হাইলাইট কৰিলে, কিন্তু 200 মানুহে জিন্দাবাদ কৰিলে সেইটো কিন্তু হাইলাইট নকৰিলে। গতিকে নিউজেও যদি নিউজক এটা কথা মুখ্যমন্ত্ৰীয়ে ভাল পাব বুলি নিউজ বজাব নালাগে। মুখ্যমন্ত্ৰীয়ে ঐ সাংবাদিক, ঐ তোৰ মালিকক কৈ দিম বুলি হুমকি দিয়াৰ পিছত সত্যনিষ্ঠ বাতৰি প্ৰচাৰ কৰাটো বিচাৰিছোঁ। 2জন ল'ৰাই গৌৰৱ গগৈ মুৰ্দাবাদ কৈছে, 200 লোকেল মানুহে গৌৰৱ গগৈ জিন্দাবাদ কৈছে। এইটো বাজিবনে? মই স্বচক্ষে আছোঁ, মোৰ মোবাইলত ৰেকৰ্ড আছে। এইটো যদি বজায় মই অসমত থকা সত্যনিষ্ঠ বাতৰি পৰিৱেশন কৰা সেইসকল সাংবাদিকক মই চেলুট জনাইছোঁ।